ধুবুৰীৰ গোলগঞ্জৰ কৈমাৰীত গংগাধৰ নৈৰ প্ৰবল গৰাখহনীয়া চপৰা খহিছে মাটি। গংগাধৰ নৈৰ বুকুত জাহ গৈছে এটাৰ পিছত আনটো পৰিয়ালৰ ঘৰবাৰী, জাহ গৈছে শ শ বিঘা খেতি পথাৰ। নাই কাণসাৰ সংশ্লিষ্ট বিভাগৰ, নাই কাণসাৰ বিভাগীয় মন্ত্ৰী, বিধায়কৰ লগতে আমোলা বিষয়াৰ। হাহাকাৰ নৈপৰীয়া ৰাইজৰ। ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত কৈমাৰী প্ৰথম খণ্ড ডকাইতপাৰা গাঁৱত গংগাধৰ নৈয়ে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়াৰ। দীৰ্ঘদিনৰ পৰাই চলি থকা গৰাখহনীয়াৰ ফলত গাঁওখনৰ আধা অংশ বিলীন হৈছে গংগাধৰ নৈৰ বুকুত। গতিকে উক্ত অঞ্চলটোত গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে। কোন অঞ্চল এইখনৰ কি হৈছে? এইখন হল কৈমাৰী ১ নং খণ্ড গাঁৱৰ নাম লোৱাপাৰা। ইয়াত বহুদিনৰ পৰা মানে গৰাখহনীয়া হৈ আছে, মথাউৰিও ভাঙি অৱস্থা হৈ আছে। ইয়াত কোনো মানে কেয়াৰ কৰা নাই চৰকাৰ কৰ্তৃপক্ষই। কিমান দিনৰ পৰা ভাঙিছে? প্ৰায় ১ মাহৰ পৰাই ভাঙি আছে, কোনো কৰা নাই, কেয়াৰ কৰা নাই। কিমান ঘৰ ভাঙিছে? প্ৰায় ২০-২৫টামান ঘৰ ভাঙিছে আৰু ভাঙিব ধৰিছে আৰু তাৰ মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে তেওঁ যাতে আমাৰ কামটো মানে কৰি দিয়ে। এইখিনি মই